অঞ্চলের যিকোনো উৎসাহজনক কামে নিশ্চিতভাৱে মোক উৎসাহ জনায়। আজি ষোল্লচৰ অৰ্থাৎ চিমলিখোলা NC চৰৰ কৃষক ক্লাবৰ দ্বাৰা তিনিদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে প্ৰগ্ৰাম কাৰ্যসূচীৰ বহুতো অনুষ্ঠানৰ আয়োজন কৰিছিল। আজি আছিল মুকলি সভা আৰু মুকলি সভাৰ মুখ্য অতিথি হিচাপে তেখেতসকলে মোক আমন্ত্ৰণ জনাইছিল। ইয়াৰ বাবে তেখেতসকলক মই ইমান আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আৰু দেখা পাইছো যে এই চৰ অঞ্চলৰ শিক্ষিত ল'ৰা ছোৱালীবিলাকে চৰ অঞ্চলৰ উন্নয়নৰ বাবে তেওঁলোকে বিভিন্ন প্ৰকাৰ চেষ্টা কৰি আছে। এই চেষ্টাটো শলাগিবলগীয়া আৰু এনেকুৱা চেষ্টাৰ প্ৰয়োজন আছে। ইয়াৰ চৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনি শিক্ষিত কৰাৰ কাৰণে আৰু ইয়াত থকা মানুহৰ অৰ্থনৈতিক সমস্যা বা সামাজিক সমস্যা আদি দূৰ কৰাৰ কাৰণে তেওঁলোকে সন্মিলিতভাৱে চেষ্টা কৰি আছে। আৰু এই ক্ষেত্ৰত আমি যিসকল প্ৰতিনিধি আছো, জনপ্ৰতিনিধি আছো, বিভিন্ন ৰাজনৈতিক দল আছে বা অৰাজনৈতিক সংগঠন আছে, আমিও তেখেতসকলৰ লগত সহযোগ কৰাটো উচিত। আৰু তেনেকুৱা এটা কথা সন্মুখত লৈ তেখেতসকলে মোক আমন্ত্ৰণ কৰাৰ বাবে মই আজি আহিছিলো নিজে। আৰু এই ভুৱনেশ্বৰৰ পৰা মোৰ জন্মস্থানে বেছি দূৰত নহয়, ইয়াতে বহুত মোৰ পৰিচিত মানুহ আছে। দেখা পাইছো যে এইখন চৰৰ পৰাই 70 দশকত ডক্টৰ চাবান আলী তেখেতৰ এই চৰতে জন্ম হৈছিল। প্ৰথম ACS অফিচাৰ চৰ অঞ্চলৰ ৰজবালী তেখেতে এই অঞ্চলৰ, কিন্তু এই অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'ব লগা আছিল, আজিলৈকে এই বৃহত্তৰ চৰ অঞ্চলত এটাও ME স্কুল হাইস্কুল নাই, এটা এতিয়ালৈকে ইয়াত কোনো ধৰণৰ মেডিকেল সাব চেণ্টাৰ নাই। ইলেক্ট্ৰিচিটি সাপ্লাইৰ ক্ষেত্ৰত দেখা গৈছে যে কৰবাত দিছে, কৰবাত দিয়া নাই। গতিকে এনেকুৱা সমস্যাৰ ওপৰত যাতায়াতৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধা আছে। কিন্তু এই কথাবিলাক আজি ইয়াত আহি গম পালো। ৰাইজৰ উৎসাহে মোক বাধ্য কৰাইছে যে এইখিনি কথা, এইখিনি সমস্যা মই জিলা প্ৰশাসনৰ লগত আলোচনা কৰি কেনেকৈ সমাধান কৰিব পাৰি নিশ্চিতভাৱে আগন্তুক দিনত এই কথাখিনি চিন্তা কৰা হ'ব। বিতৰ্ক চলিছে এইটো সম্পূৰ্ণ ৰাজনৈতিক। গতিকে এই ৰাজনৈতিক সিদ্ধান্তৰ ওপৰত ৰাজনৈতিকভাৱে মোকাবিলা কৰিব লাগিব। সম্পূৰ্ণ অসাংবিধানিক এটা সিদ্ধান্ত। গতিকে এই অসাংবিধানিক সিদ্ধান্ত মই নাভাবো যে তেওঁলোকে এইটো কাৰ্যকৰী কৰিব পাৰিব। যদিও মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়ালৈকে কোনো অৰ্ডিনেন্সো অহা নাই, কোনো আইনো এতিয়ালৈকে অহা নাই। গতিকে মুখ্যমন্ত্ৰীয়ে মৌখিকভাৱে কোৱা কথাটো কিমানখিনি গ্ৰহণযোগ্য হ'ব, অসমৰ ৰাইজে ইতিমধ্যে বিভিন্নজনে উত্তৰ দি আছে। আৰু গতিকে ৰাজনৈতিক কথা, ৰাজনৈতিকভাৱে কংগ্ৰেছ দলে আমি ইয়াৰ মোকাবিলা কৰিম।